Hello guys and welcome to my YouTube channel. Moi samantara video le আপোনালোকক আকবাৰ স্বাগতম জনাইছো। তাতে ঘৰতে কিবা কিবি কাম কৰি আছো দেখিছে না থোৱা ৰ হৈছে অলপমান পৰিবেশটো না থোৱা ৰ এটা কাৰণ আছে দেখাই আছো তাকে মানে আমি হৈছো গাঁৱৰ পুৰা অসমীয়া মানুহ অসমীয়া মানে আমি অসমীয়া আৰু আমাৰ কিছু ভাগ থাকে না এ নাফ বৰা যোগী হে মা কোচ কলতা হীৰা শৰ্মা এনেকুৱা বহুত কিবা কিবি মানুহ থাকে না তো সেই আমি মানে নাথ মানে আমি মই যেহেতু চিন্ময় নাথ লেখো চ' আমি নাথ মানে মানে খাৰ খাৱা যোগী তো যেহেতু আমি খাৰ খাৱা যোগী চ' আমাৰ মানে খাৰটো মানে একে বাঞ্ছনীয় আমাৰ ঘৰত খাৰ লাগবই চ' তাৰ কাৰণে আমাৰ এই যিটো খাৰ সেই খাৰটো মানে উৎপাদন কৰি থকা হৈছে আৰু খাৰ কেনেকৈ বনাওঁ তাৰ পদ্ধতিটো দেখাম বুলি আপোনালোকক মই কেমেৰাটো এনেকৈ দাঙি ল'লোঁ চবে জানে বাৰু যিবিলাক নাথ মানুহ আছে খাৰ খাৱা যোগী চবে কমেণ্ট কৰিব মই আই এম এ খাৰ খাৱা যোগী বুলি আৰু চাওক এইফালে মানে চোতালৰ মাজতে সেনেকুৱা কৰা হৈছে বাকী চবে জানে খাৰ মানে কি আৰু কলা খাৰ আৰু খাৰ নাখায় কিছুমানে চৌদাও খাওঁ চৌদা খাৱাত কাৰো এনেকৈ পুৰি কিনে কলা খাৰ খালি সেইটোৱে ভাল দিয়কচোন নেকি চাওক ইয়াতে পূৰা জুই দি থকা হৈছে এয়া হৈছে কলা খাৰ মানে কলৰ পৰা এইটো কলৰ যিবিলাক কলগছডাল মাটিৰ পৰা খান্দি আনিলে যিটো মূৰা থাকে এই মূৰাবিলাক এনেকুৱাকৈ সৰু সৰুকৈ কাটা হৈছে সেইদিনাখনে কাটি আনিছিলোঁ বাৰু কিন্তু সেইদিনা ভিডিঅ' বনোৱা নহ'ল এনেকুৱাকৈ সৰু সৰুকৈ কাটি ৰাখিছে এইবিলাক এই কলৰ মূৰাবিলাক আৰু এইটো হৈছে আপোনালোকৰ যিটো কলৰ চুচেনি টাইপৰ বস্তু দিছে এয়া হৈছে কলৰ গাছটো এইটো হৈছে আপোনাৰ কলৰ গাছটো এই কলৰ গাছটো মানে কাটি কাটি সৰু সৰুকৈ খিচ খিচকৈ কাটি 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 এইটো এনেকুৱা এনেকুৱা বনাই দিয়া হৈছে আৰু এইটো বস্তু যেতিয়া মানে শুকায় আৰু এইটো শুকোৱাৰ পিছত এয়া থোৱা দিছে আৰু শুকোৱাৰ পিছত এইটো দিয়া হয় জুইত এনেকৈ আৰু জুইত দিয়াৰ পিছত যিটো শুকোৱাৰ পিছত যিটো ছাইটো ওলাব আৰু সেই ছাইটোৱে হৈছে মানে একেবাৰে সাৰ আৰু আমাৰ কলা খাৰটো নে মা সেইটো হৈছে খাৰ এইটো খোৱা যাব সেইটো আকৌ ডাইৰেক্ট আকৌ খাৰটো এনেকৈ চাই খাব নোৱাৰি বাৰু আঞ্জা কোনো চাই পেলাই দিবি এই খাৰটো আকৌ এই মানে ধৰক নিচকা বা আমাৰ ঘৰে খাৰৰ মানে খাৰটো এই ছাইটোত পানী ঢালি সেইটো পানীলৈকে মানে কি বুলি কয় ৰূপান্তৰ কৰা হয় আৰু সেইটোৱে হৈছে আমাৰ কলা খাৰ আৰু কলা খাৰ বনোৱা আমাৰ ঘৰত এটা অদ্ভুত মানে মেচিন আছে মানে কি বহুত আগৰ পুৰণা চৰু এটা আছে তলখন অকণমান ফুটা জাষ্ট অলপমান ফুটা আৰু মানে বহুত পুৰণা কেৰাহী অঁ এইটো আইতা মানে আঞ্জা ভজা কেৰাহী এটা আছে আমাৰ এই কেৰাহীটো মানে কি বুলি কয় কেৰাহীটো ফুটছি তলফালে জোঙা টাইপৰ কেৰাহী যিটো অদ্ভুত টাইপৰ এই যিটো ফুটা আছে এই ফুটা থকা কেৰাহীটোৰ ওপৰত ছাইখিনি দিয়ে দি ফুটা থকা কেৰাহীটোৰ তলত এটা বাল্টিং টাইপৰ বস্তু থয় আৰু তাতে ছাইখিনিত পানী ঢালি দিয়ে আৰু সেই পানীখিনি এই ফুটটো দি একটুপ পানীলিকটোত পৰে আৰু সেইখিনি একদম পিয়ৰ কলাখাৰ মানে কোনো ভেজাল নোহোৱাকৈ পিয়ৰ কলাখাৰ আৰু এইটো খাৰ খাব ধুনীয়া সেই খাৰ এই চবে মানে আমাৰ এতিয়া আইতাহঁতে ককাহঁতে মূৰো ধুৱে সেই খাৰে দি সেয়া উখি চুখি যায় বোলে না সেই খাৰৰ উপযোগিতা কৈ আছোঁ মই মূৰত উখি যায় আদাৰ পাত খাৰ বনাই খালি দেহাৰ কাৰণে ভাল চানা মাছ খাৰ বনাই খাব পাৰি এতিয়া বাৰিষা দিন আহিছে পথাৰত মাছ পোৱা যাব চানা মাছ এইবিলাক খাৰ বনাই খাব পৰা যাব নেকি সেই আপোনালোকে বনাওক এই খাৰ ঘৰতে এনেকৈ কল চলৰ ঘৰ আছে কল চল কাটি দিয়ক আৰু এইবিলাক মানে সেই সিহঁতৰ আমাৰ ওচৰৰে মানুহঘৰৰ কল চাফা কৰিবলৈ বস্তি তাৰপৰা আনি কিনে আমি ফালি ইয়াতে পুৰি দিছোঁ আৰু এনেকুৱা এটা দিনত এনেকুৱা ধোৱা হ'ব বাৰু ঘৰখন সেইটো বেলেগ কথা কিন্তু একদিন ধোৱা হোৱাৰ পিছত মানে খাব পাৰে ধুনীয়া অঁ ধুনীয়া একো নাই বৰষুণ দিলে চব ধুনীয়া হৈ যাব এইফালে লাগি আছে আমাৰ আইতা বিশেষকৈ আৰু মা লাগি আছে আমি এইগিলা ওলাই দিছিলোঁ আনি কিনে এই ওলাই দিয়া ভিডিঅ' বনোৱা নহ'ল বাৰু কিন্তু সেইদিনা ওলাই আনিছিলোঁ এইফালৰ পৰা ঠেলাই দি টানি কিনে আনিছিলোঁ আনি ইয়াতে ফাজি দিছোঁ ধুনীয়াকৈ সেয়া বাকী মাহঁতে লাগি আছে সেইকেইটা দিন শুকাইছে 4 মাহ হ'ল নেকি আজি 5 দিনমান হ'ল সেইটো মই ঘৰতে আছোঁ বোলো আপোনালোকক বহুত দিন ভিডিঅ' বনোৱা নাই ভিডিঅ'টো বনাই আপোনালোকক দেখাই দিওঁ আমাৰ ঘৰত কলাখাৰ আমি কেনেকৈ ওলাওঁ আৰু যিহেতু মানে এনেই কলাখাৰ বহুতে খাৰ সেনেকৈ নাখায় কিছুমানে কেতিয়াবা আঞ্জা বনাই খাব লগা হ'লে মানে চৌদা আনি চৌদা পানীত গুলি আঞ্জাত দিয়ে সেনেকৈ খায় আৰু কিন্তু মানে আমাৰ ঘৰতে চৌদা ব্যৱহাৰটো নাই আমাৰ খাৰ লাগে মানে আমি খাৰ খাওঁৱে ক'ৰবাত এটা লাও পালি সিটোও খাৰ মাছ পালি সিটোও খাৰ ফুল পালি সিটোও খাৰ অমিতা পালি সিটোও খাৰ শাক পালি সিটোও খাৰ তাৰপিছতে মাটি দালি হ'লেও সিটোও খাৰ চব মানে খাৰে খালি
দিছে কিমান খাৰ পাওঁ কৈ আছোঁ ৰ'ব আজি বৰষুণ নিদিলে হ'ল আৰু ভগৱানক ভাবি আছোঁ কালি আজি বৰষুণ দিছে যদি বৰষুণ দিয়া নহয় আমাৰ এইটো বাট দেখিছে নহয় এইটো বাটেদি খাৰ বৈ যাব এই দিনৰ পিছলৈকে যেতিয়া আমি শুকাই থকা কলৰ সাৰ লাষ্টৰ ষ্টেজ আৰু এইখিনি চাই আৰু এনেকুৱা চাই ৰ'ব এইটো খাব পৰা যাব আৰু লাৰা পাই নেকি চাওঁ লাৰা পৰা হৈছে এইগিলাকে গাইছ খাৰ এইগিলাকে খাৰ হৈছে আমি খাৱা খাৰ আৰু বলক এতিয়া মই যাওঁ গাহৰি দি আনি দিব আৰু এতিয়া মই দিম গাহৰিক দানা সেইটো আছে তাতে চৰিয়া তাৰপিছতে আপোনাৰ মই দানাটো অলপ আগতে গুলিছিলোঁ গুলি এনেকৈ বাথৰুমত থৈ দিছিলোঁ চকুটোখিনি আপোনাক দেখাইছোঁ আৰু এয়া হৈছে দানা মানে আৰু কেইদিনমান মই দিছিলোঁ আপোনাৰ এইয়া কেঁচা চব্জি এতিয়া কেঁচা চব্জিটো শেষ গ'ল সেইকাৰণে মই দিয়া নাই আৰু বাকী আজি সেইকাৰণে গোটা আৰু এই আছে দানা আৰু আপোনাৰ এয়া হেৰি চাপৰ আছে তাৰপিছত আপোনাৰ যিটো এই ফিনিচাৰটো আছে গাহৰিৰ ফিট সেইটো এনেকুৱাকৈ মিলাই কিনে চুৰিয়াত বাকী দি দিম আৰু নেকি সেয়াই আৰু ইভিনিং ডিউটি এইখিনি কৰোঁ এইখিনি কৰি গা পা ধুম আৰু গা পা ধুই কিনে ধুনীয়াকৈ ওলাই যাম মই জিমৰ ফালে কাৰণ চব কাম কৰি থাকিব লাগে অলপ হ'লো নেকি কাম একো বাদ দিব নালাগে চব কৰি থাকিব লাগে সেইকাৰণে এতিয়া দানাটো ইয়াত দিলোঁ নেকি আৰু এইফালে সিহঁতে পূৰা দানা খোৱা লাগি গৈছে একদম পূৰা দানাটো দি দিছোঁ নেকি আৰু আজি এইটোকে মানে ভিডিঅ' এটা বনালোঁ এতিয়া গা পা ধুই জিমত যাম তো আজি ভিডিঅ'টো এইখিনি আছে ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই আৰু আগলৈ এটা নতুন জেগা ভিডিঅ' দিলে কমাজলৈকে বাই